মাজুলীত বানপীড়িতৰ ৰোষত পৰিল চৰকাৰী বিষয়া মন্ত্ৰীৰ সন্মুখতে জলসম্পদ বিভাগৰ অভিযন্তাক ধমক ৰাইজৰ মুখ্য কাৰ্যবাহী অভিযন্তা বদন চন্দ্ৰ গোস্বামীক জবাবদিহি কৰিলে বানপীড়িতই উল্লেখযোগ্য যে মন্ত্ৰী ৰণোজ পেগুৱে বান পৰিস্থিতিৰ বুজ লবলৈ উপস্থিত হৈছিল মাজুলীত মন্ত্ৰীৰ লগত আছিল জলসম্পদ বিভাগৰ মুখ্য কাৰ্যবাহী অভিযন্তাগৰাকী তেনে সময়তেই ৰাইজৰ ৰোষত পৰে অভিযন্তাগৰাকী মথাউৰি ভঙাক লৈ এই ক্ষোভ ব্যক্ত কৰা পৰিলক্ষিত হয় উঠিব মই জানো আৰু এই মুহূৰ্তত ৰাইজৰ যি ক্ষোভ সেই ক্ষোভৰ পৰিৱেশটো দেখুৱাইছো এনেধৰণে ক্ষোভত ফাটি পৰা পৰিলক্ষিত হৈছে এইগৰাকী হৈছে অভিযন্তাগৰাকীৰ বিৰুদ্ধে এনেধৰণে ক্ষোভ উজৰা পৰিলক্ষিত হৈছে এই যুৱককেইজনৰ আচলতে সপোনৰ ঘৰখন চকুৰ সন্মুখতে কালিৰ দিনটোত শেষ হৈ গৈছিল আৰু নিজৰ সপোনৰ ঘৰখন হেৰুৱাই কিছু আৱেগিক হৈ পৰাও পৰিলক্ষিত হৈছে তেখেতসকলেহে কেৱল বুজি পাইছে তেখেতসকলৰ অন্তৰৰ বেদনা আৰু বহু কষ্ট বহু পৰিশ্ৰম আৰু বহু সপোন জড়িত হৈ থাকে এখন ঘৰত আৰু সেই ঘৰখন যেতিয়া এপদ এপদকৈ চকুৰ সন্মুখত একো কৰিব নোৱাৰা অৱস্থাত হেৰুৱাই যায় তেতিয়া আচলতে তেখেতসকলৰ অন্তৰত যথেষ্ট ক্ষোভৰ সৃষ্টি হয়।